এতিয়া নয়নে ক'ব প্ৰথম মধুবানী পেইন্টিং ক'ৰ পৰা সৃষ্টি হৈছিল বা ক'ত প্ৰথম বনোৱা হৈছিল বিহাৰৰ কোন জেগা মধুবানী জেগা মধুবানী পেইন্টিংৰ আন এটা নাম কি মিথিলা আৰ্ট বুলি কয় তাৰপিছত এবাৰ নিমিছাই ক'ব মধুবানী পেইন্টিংত কি কি ৰং ব্যৱহাৰ কৰা হয় কোলা হালধীয়া সেউজীয়া বগা তাৰপিছত আৰু এটা কোলা বাৰু তাৰপিছত এবাৰ হৰিপ্ৰিয়াই ক'ব মধুবানী পেইন্টিং কাৰ ওপৰত বনোৱা হয় ভগৱানৰ ওপৰত বনোৱা হয় শিৱৰ ওপৰত বনোৱা হয় গণেশৰ ওপৰত প্ৰাকৃতিৰ ওপৰত বনোৱা হয় আচ্ছা তাৰপিছত আমাৰ এইফালে হেৰিয়ে ক'ব মধুবানী পেইন্টিঙত আমি কলা ৰংটো আগৰ দিনত বিহাৰৰ মানুহবিলাকে মধুবানী পেইন্টিঙৰ কলা ৰংটো কেনেকৈ বনাইছিল গোবৰ আৰু পানী তাৰপিছত সেউজীয়া ৰংটো গছৰ পাতৰ পৰা তাৰপিছত ৰঙা ৰংটো ফুলৰ পৰা বনাইছিল অ'কে দেন আমাৰ এই মধুবানী পেইন্টিংখন দেখুৱাই দিয়া তুমি যিখন বনাইছিলা বঢ়িয়া চাওঁ ওপৰলৈ তুলি দিয়া চিধাকৈ দিয়া অঁ ঠিক আছে অ'কে দেন কিটো চাওঁ বেলেগ এইখন নহয় আৰু এখন যে আছে বঢ়িয়া আছেনে